মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইটো আকৌ ৰিলেশ্যন ফাংচনৰ খুব ধুনীয়া কুৱেশ্যন আৰু এনেকুৱা কুৱেশ্যন প্ৰায় JEE মেইনত আহি থাকে তো মেইন 2025 আহিছিল কুৱেশ্যনটো let a সেটটো দিয়া আছে -3 to +3 all are integers let r be relation on a means relation to কৰ পৰা আহিছে a cross a পৰা means first element also set a second element also set a হয়নে মানে second element first element also set a মানে second element also set a মানে a cross a পৰা আহিছে তাৰ পৰা element কেইটা আহি থাকিব আৰু defined by x related to y if only 0 less than equal to x square plus 2y less than equal to 4 let L be the number of elements in R মানে ৰিলেশ্যনটোত কিমানটা এলিমেন্ট আছে সেই এইকেইটা হৈছে L মানে L তাৰ মানে ৰিলেশ্যন 4টা এলিমেন্ট আছে that is L and M be the minimum number of elements required to add in R to make it reflexive মানে M to হৈছে number of elements minimum number of elements যেটো এড কৰিব লাগিব ৰিলেশ্যনটোক ৰিফ্লেক্সিভ বনাবৰ কাৰণে এতিয়া আমাক লাগে L plus M কিমান হ'ব that is the question ঠিক আছে so relation is this one 0 less than equal to x square plus 4y less than equal to what 4 so a cross এর পৰা আহিছে so first element second element both are ইয়াৰ পৰা আহিব so আমি চাও কন্ডিশনটো কোনবা এটা ধৰি লব পাৰো আমি x ও ধৰিব পাৰো y ধৰিব পাৰো y টো লিনিয়াৰ আছে y টো ধৰিব পাৰো এটা কি ধৰি আছো আমি তোমালোকে গম পোৱা নাই থাকে এটা গম পাবা y টো আমি সাপোজ স্টার্ট কৰিলো y ইকুয়াল টু -3 এর পৰা y ইকুয়াল টু -3 so এটা -3 ধৰি বহং হয়নে ও সরি এটো 4y নহয় দে এটো কি আছিল 2y so এটা যদি -3 বহং 2 into -3 -6 এইফালে -6 টো যদি গুছাব লাগে আমাক x স্কয়ার টো চাব লাগিব x টো চাব লাগিব -6 যদি +6 দিব লাগে 6 less than x square less than 4 plus 6 10 less than মানে y to -3 হলে x square in between -6 আৰু 10 ৰ মাজত থাকে ঠিক আছে তো x তো এইকেইটা এলিমেন্টৰ পৰা আহিব তো -3 দিলো -3 দিলে 9 হ'ব 9 is in between 6 and what 10 so -3, -3 এটা হ'ব x ৰ ভ্যালু -3 দি দিলো next -2 দিব পাৰো -2 is 4 is not in between 6 and 10 তো এইটো নহয় -1 definitely নহব 0 নহব up to 2 লৈ নহব তেতিয়া হলে 2 square is 4 একে হয় স্কয়ার আছে তেতিয়া 3 তো 3 টো হ'ব 3, -3 so আমি ৰিলেশ্যনত দুটা এলিমেন্ট পালো আমি তেতিয়া y equal to -3 next y equal to -2 so -2 যদি এটো 4 হৈ যাব এই 4 হৈ গলে এইফালে +8 হ'ব এইফালে কিমান হ'ব +8 এইফালে 4 হৈ যাব 4 less than equal to x square less than equal to 8 so -3 তো এইবাৰ আমি y equal to -2 চাই আছে দে তো কি ঘুমাইছো y to -2 so আমি -3 9 নহব 9 তো নহয়ে 4 আৰু 8 ৰ মাজত নাথাকে 9 তো -2 দিলো -2 হ'ব 4 হৈ যাব so it will be -2 হয়নে next 1 দিলো 1 4 আৰু 8 ৰ মাজত নাহে 0 তো নাই 1 2 আহিব আকৌ 2, -2 ক্লিয়াৰ 2, -2 হয়নে নেক্সট y ইকুয়াল টু আমি ললো এবাৰ -1 y টো কি ললো -1 তো -1 দিলে এইফালে কি হ'ব -2 হৈ যাব এইটো -2 ইফালে 6 এইফালে 2 তো 2 less than equal to x square less than equal to -1 দিছো দে -1 দিলে এইফালে কি হৈ যাব 6 so x square 2 আৰু 6 ৰ মাজত থাকিব লাগিব হয়নে ক্লিয়াৰ so 2 আৰু 6 ৰ পৰা -3 তো ডেফিনেটলি নাহে -2 এটো 4 হৈ যাব 4 হলে হ'ব নেকি 4 is in between 2 and 6 -2 দিলে হ'ব 4 is in between 2 and 6 so -2, -1 লগে লগে আমি 2, 1 তো দিব পাৰো একে হ'ব আৰু কিবা হয় না চাও -1 1 2 আৰু 6 ৰ মাজত নাই 0 নাই 1 নাই বাকি কেইটা নাই আৰু চাব লগা নাই তো 2 তো দি দিলো এটো হয়নে নেক্সট y equal to 0 0 দিলে কি হ'ব 0 দিলে হ'ব এটো 0 হৈ গল 0 less than equal to x square less than equal to what 4 ক্লিয়ার এটো 0 দি দিলো y এবাৰ তো y 0 দিয়াৰ লগে লগে x তো যদি আমি এটো তো 9 নহয়ে -3 নহবই ডেফিনেটলি -2 দিলো 4 ইকুয়াল হ'ব পাৰি
তো 0, -2 oh sorry x এর ভ্যালু -2 দিয়েছে যে -2, what 0 -1 দিলো 1 is in between -0 and what 4 so -1, 0 -1 দিলো 1 to definitely হবো হয়নে 1 definitely হবো 0 হবো 0 দিলে 0 আৰু 4 মাজত থাকিব 0 ইকুৱেল হবো তো 0, 0 next 1, what 0 next 2 দিলো 2 দিলে definitely হবো 2, 0 3 দিলে নহব 3 দিলে 9 so এই গেটা পালো আমি y equal to 0 put করে so all these elements will satisfy these inequalities এই গোটেই গেটা এলিমেন্টে এই inequalities satisfy কৰিব আকৌ চেক কৰিব আছো y equal to 0 next y equal to আমি কি লম এবাৰ 1 so y is equal to 1 হয়নে so y is equal to যদি আমি 1 লো y is equal to 1 so এটো আছিল আমাৰ এটো গুছা কৰি দে মোৰ y is equal to 1 এটো বহাইলো 1 2 হৈ যাব +2 2 ইফালে গলে কি হ'ব মাইনাস ইফালে গলে -2 হ'ব less than equal to x square ইফালে -2 হ'ব ইফালে কিমান হ'ব +2 হয়নে y equal to 1 বহাই দিলো 2 ইফালে গলে 4 - 2 ইফালে -2 এটা x এর ভ্যালু কি কি দিব পাৰো আমি চাও y 1 দি আছে দে ফার্স্ট -3 হবই নোৱাৰে 9 -2 আৰু 2 ৰ মাজত নাই -2 আৰু 2 ৰ মাজত 4 নাই -2 দিব নোৱাৰো -1 -2 আৰু দিব পাৰো এইটো -1, 1 নেক্সট কি দিব পাৰো 0 0 আছে 0, 1 নেক্সট কি দিব পাৰো 1 দিব পাৰো 1, 1 2 আৰু 3 দিব নোৱাৰো 2 দিলে 4 হৈ যাব -2 আৰু 2 ৰ ৰেঞ্জৰ বাহিৰত গুচি যাব ঠিক আছে তো এই তিনটা এলিমেন্ট নেক্সট y equal to 2 y 2 লে 2 to the 4 হৈ যাব এইফালে হ'ব এইটো -4 less than equal to x square less than equal to 2 to the 4 এইফালে হলে কি হ'ব 0 so definitely y equal to 2 দি আছে দে এবাৰ হা তো -3 তো হবই নোৱাৰে 9 হৈ যাব -2 হ'ব নোৱাৰে পজিটিভ হৈ যাব অকল কোনটো কেছ হ'ব পাৰে 0 বাকি হবই নোৱাৰে কাৰণ কি নেগেটিভৰ ফালে আছে এটো হয় পজিটিভ ভ্যালু অকল 0 so definitely এটো 0, 2 হয়নে next y is equal to কি লম last 3 ধৰি লও এটো কি হ'ব 6 -6 less than equal to x square less than equal to what -2 6 to ইফালে গলে -2 which is not possible since square never be negative square কেতিয়াও কি নহয় নেগেটিভ নহয় তো -6 আৰু -2 মাজত থাকিব নোৱাৰে x square so আমি কিমানটা এলিমেন্ট পালো how many elements are there 1 2 3 4 5 6 7 8 9 10 11 হয়নে 11 12 13 14 12 13 14 15 আমি টোটাল এলিমেন্ট পালো 15 এটা রিফ্লেক্সিভ মানে l equal to 15 এটা যদি রিফ্লেক্সিভ বনাব লাগে সো আমি এটা কি বিচাৰিব লাগে m be the minimum number of elements required to edit in R to make it what reflexive so reflexive বনাবৰ কাৰণে আমাক কি লাগিব -3,3 -3,3 আছে -2,2 -2,2 আছে হয়নে -1,1 -1,1 আছে নেকি -1,1 নাই -1,1 নাই তো রিফ্লেক্সিভৰ কাৰণে আমাক এটা এলিমেন্ট লাগিব এইটো হৈছে -1,1 এটা লিখি দিছো যে মই নেক্সট কি লাগিব 0,0 0,0 আছে না নাই so 0,0 যদি চেক কৰো 0,0 আছে এইটো আছে নেক্সট 1,1 1,1 আছে এইটো নেক্সট 2,2 2,2 2 এটা এলিমেন্ট আছে অকল 0,2 2,2 নাই so 2,2 লাগিব নেক্সট 3,3 3,3 জন ডেফিনেটলি নাই 3,3 y equal to 3 তো এক্সিস্টেন্ট হয় so 3,3 তো লাগিব so m equal to কিমান পালো আমি 3 therefore +3 l equal to 15 m equal to 3 so 15 plus 3 answer will be what 18 option A so এনেকুৱা ধৰণৰ কোৱেশ্চন পাবৰ কাৰণে মোৰ চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰিবা আৰু যিমান পাৰা শেয়াৰ কৰিবা আমাৰ এইটো চেনেল মেইনলি মই আমাৰ অসমীয়া ষ্টুডেন্টৰ কাৰণে বনাইছো যাতে অসমীয়া ষ্টুডেন্ট বিলাকে আমাৰ জেডব্লিউ ক্ৰেক কৰাত অকমানো সহায় হয় ইয়াৰ পৰা থ্যাংক ইউ